জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য সাধ্যৰ প্ৰাক্ষণত উপস্থিত থকা সমূহ সন্মানীয় ৰাইজ, প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছো, ভক্তি ভৰা সেৱা জনাইছো। আৰু জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। এটা কথা ক'ব লাগিব, ৰাজীৱ শদিয়া আৰু মোৰ বিষয়ে ক'ব লাগিব, মোৰ নিজৰ কথা কৈছো। ৰাজীৱ শদিয়া আচলতে মোৰ সাংস্কৃতিক কৰ্মী আছিলে, অসমৰ সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ এজন সতীৰ্থ আছিলে, কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ একেবাৰে ভাইৰ দৰে আছিলে। আমি যিকোনো সুখৰ সময়ত তেওঁলৈ ফোন কৰো, দুখৰ সময়তো ফোন কৰো, তেওঁ মোৰলৈ কৰে। আৰু কিবা এটা যদি অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ পতা হয়, প্ৰথমে আমি ৰাজীৱ শদিয়া নামে লৈছিলো বা সিও মোৰ নাম লয়। সেইদিনা হঠাৎ আপোনালোকে সকলোৱে জানে, আমি ওচৰা ওচৰিকে দুইটাই প্ৰগ্ৰেম কৰি আছিলো। মই কৰিছিলো মাকুম বাৰেপৰিত আৰু সি কৰিছিলে ফিলবাৰীত। হঠাৎ আমালৈ এটা গান গাই থকা অৱস্থাতে এটা ফোন আহিছিলে যে ৰাজীৱৰ কিবা এটা হৈছে। আমি মৰ্মাহত হৈছিলো, কি হৈছে কি নাই। তেতিয়া আমি উদযাপন সমিতিক কৈছিলো আমি অনুষ্ঠানটো সোনকালে